শ্ৰমিক দিৱসৰ দিনটোত আপোনালোকে সদৌ অসম অটোমোবাইল শ্ৰমিক সংগঠনৰ নেতৃত্বত কেইবাটাও শ্ৰমিক সংস্থা ইতিমধ্যে একত্ৰিত হৈছে আৰু একত্ৰিত হৈ আজিৰ দিনটোত শ্ৰমিক দিৱস উদযাপন কৰিছে। বিভিন্ন সময়ত আপোনালোকে মুখ্যমন্ত্ৰীকো সাক্ষাৎ কৰিছে। বিগত সময়ছোৱাত যদি আমি চাব যাওঁ চৰকাৰকো সাক্ষাৎ কৰিছে। আপোনালোকৰ যিসমূহ সমস্যা আছে সেই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত আপোনালোকৰ বহু সময় মন্তব্য কৰিছে যে গুৰুত্ব আৰোপ কৰা নাই। আজিৰ দিনটোত কেনেধৰণৰ আজি আমাৰ পোনপ্ৰথমে আমি সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়ন আৰু সদৌ অসম শ্ৰমিক সংগঠনসমূহৰ সংগ্ৰামী যৌথ মঞ্চৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে গুৱাহাটী লালমাটি দুৰ্গা মন্দিৰৰ প্ৰাংগণত আমি বিশ্ব শ্ৰমিক দিৱস পালন কৰিছোঁ। আৰু এই সভাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা বিভিন্ন জিলাৰ পৰা শ্ৰমিক লগতে শ্ৰমিকসকলৰ শ্ৰমিক দলৰ নেতাসকল আজি উপস্থিত হৈছে। আৰু এই সভাত বিশিষ্ট অতিথি হিচাপে আমাৰ শ্ৰম আয়ুক্ত ঈশানুষা বাইদেউ আছিলে আৰু যোৰহাটৰ পৰা যোৰহাট কলেজৰ প্ৰাক্তন অধ্যক্ষ দেৱব্ৰত শৰ্মা ডাঙৰীয়া আছিলে। নলবাৰী বিধানসভা সমষ্টিৰ প্ৰাক্তন বিধায়ক চন্দ্ৰধৰ কলিতা ডাঙৰীয়া আছিলে আৰু আছাম পাব্লিক ৱৰ্কছ প্ৰেছিডেণ্ট অভিজিৎ শৰ্মা ডাঙৰীয়া উপস্থিত আছিলে। আৰু এই পবিত্ৰ দিনটোত এই পবিত্ৰ স্থানৰ পৰা আমি সমগ্ৰ অসমত শ্ৰমিকসকলৰ উন্নয়নৰ যাত্ৰাত এক গতি ত্বৰান্বিত কৰিম। যিসকল শ্ৰমিকে শোষিত নিষ্পেষিত হৈছে এই শ্ৰমিকসকলক উদ্ধাৰ কৰিবৰ কাৰণে আজি এই সভাস্থলীৰ পৰা আমি এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ, এটা শপত লৈছোঁ যাতে আহি থকা দিনবিলাকত যাতে শ্ৰমিকসকলৰ উন্নয়নৰ স্বাৰ্থত আমি সমগ্ৰ অসমত যৌথ মঞ্চৰ উদ্যোগত নিৰবিচ্ছিন্নভাৱে আমি এই সংগ্ৰাম চলাই যাম। আৰু এই ক্ষেত্ৰত ইতিমধ্যে আমাৰ উপদেষ্টা ডক্টৰ দেৱব্ৰত শৰ্মা ডাঙৰীয়াই ইয়াৰ নেতৃত্ব গ্ৰহণ কৰিব সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নে। তেখেতৰ মুখেৰে আমাক প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ৰাজহুৱাভাৱে। নতুন এখন চৰকাৰ আহিব আৰু চৰকাৰখনৰ লগত আপোনালোকৰ শ্ৰমিক সংগঠনৰ কেনেধৰণে আগবাঢ়িব, কিয়নো শ্ৰমিকসকলৰ দুৰৱস্থা বহুত আছে বুলি আপোনালোকে ইতিমধ্যে বহু সময়ত উল্লেখ কৰি আহিছে। চাওক, আমি পোনপ্ৰথমে এটা জ্বলন্ত উদাহৰণ কৈছোঁ য'ত সমগ্ৰ অসমত শ্ৰমিকসকলৰ যি ন্যূনতম অধিকাৰ এটা সামান্য সংগঠিত শ্ৰমিকৰ ক্ষেত্ৰত এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চৰ যিখন আইন সেইখন একেবাৰে ভৰিৰে মোহাৰি দিছে। 2 নম্বৰতে হৈছে প্ৰভিডেণ্ট ফাণ্ডৰ যিখন আইন আছে সেইখন একেবাৰে ভৰিৰে মোহাৰি দিছে। নেক্সট হৈছে আপোনাৰ যিটো মিনিমাম ৱেজেছ অসম চৰকাৰে 2015 চনতে শেষবাৰৰ বাবে ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীৰ ক্ষেত্ৰত তেওঁলোক বৃদ্ধি কৰিছিল। কিন্তু মিনিমাম ৱেজেছৰ যিটো নীতি নিৰ্দেশনা সেইটো 2020 চনত হ'ব লাগিছিল প্ৰতি 5 বছৰৰ মূৰে। 2026 চন পৰ্যন্ত আজি কোনো ধৰণৰ মিনিমাম ৱেজেছ বৃদ্ধি হোৱা নাই। এই ক্ষেত্ৰত সমগ্ৰ অসমৰ ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকল সকলো একত্ৰিত হৈ ইয়াৰ মাৰ বান্ধিব লাগিব। আমি চৰকাৰৰ বিৰুদ্ধে এটা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব লাগিব যাতে অসমত ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰীসকলৰ যাতে ন্যায়ৰ যুঁজখন আমি সফল ৰূপত ৰূপায়ণ কৰিব পাৰোঁ। আৰু অসংগঠিত যিসকল শ্ৰমিকসকলৰ যিবিলাক কল্যাণমূলক যিবিলাক আঁচনি আছে সেই আঁচনিবিলাক যিধৰণে তেওঁলোকে ফলপ্ৰসূ কৰিব লাগে কিন্তু চৰকাৰসকলে তাৰ কোনো ধৰণৰ ফলপ্ৰসূ কৰা আমি পৰিলক্ষিত হোৱা নাই। কেৱল মাত্ৰ হাৰাশাস্তি। আজি এই পবিত্ৰ স্থানৰ পৰা আমি পণ লৈছোঁ, শপত লৈছোঁ, আহি থকা দিনবিলাকত সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়ন সদৌ অসম শ্ৰমিক সংগঠনৰ সংগ্ৰামী যৌথ মঞ্চৰ উদ্যোগত নিৰবিচ্ছিন্নভাৱে আন্দোলন চলিব, গণতান্ত্ৰিকভাৱে আন্দোলন চলিব। এই ক্ষেত্ৰত কিন্তু কোনো ধৰণৰ আমাৰ কম্প্ৰমাইজ নাই। আৰু শ্ৰমিক দিৱস উপলক্ষে ইতিমধ্যে সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়নৰ জৰিয়তে শ্ৰমিক সংগঠনে আজিৰ দিন লালমাটিৰ এই দুৰ্গা মন্দিৰ প্ৰাংগণত আপোনালোকৰ যিসমূহ দুৰৱস্থা বা আপোনালোকে যিসমূহ সমস্যাৰ সন্মুখীন হৈছে সমস্যাসমূহৰ ওপৰত আলোকপাত কৰিছে বিভিন্ন ধৰণৰ কেনেধৰণৰ ব্যৱস্থাপনা লোৱা হৈছে আজিৰ দিনটোত। বৰ্তমান আমি প্ৰত্যেক বছৰে এইটো কৰি আছোঁ, মানে বহু বছৰ ধৰি এইটো কৰি আছোঁ। কিন্তু কথা হ'ল কি আমি শ্ৰমিকসকলে আমাৰ শ্ৰমিকসকলৰ যি চৰকাৰ আগৰ চৰকাৰ বৰ্তমান চৰকাৰে আমাৰ শ্ৰমিকসকলৰ একো উন্নয়ন কৰি দিব পৰা নাই। খালি তেওঁলোকে আঁচনিবিলাক কৈ থাকে, কোনো কাম নাই। আৰু সেইটোৰ কাৰণে আমি এইটো এই দিৱসটো পাতিমেই, আমাৰ এইটো কোনো এনেই পাতিমেই। কিন্তু কথা হ'ল আমি এই দিৱসৰ জৰিয়তে আমি প্ৰায় 15টা সংগঠন আমি লগ হৈছোঁ। আৰু এই 15টা সংগঠন লগ হৈ আমি অসমত এটা শ্ৰমিকক লৈ এটা খুব জাগৰণ আন্দোলন এটা কৰিম বুলি ভাবিছোঁ। মই এই ক্ষেত্ৰতে কৈছোঁ যে ভোকাতুৰ আৰু কৰ্মহীন সংস্থান যদি যুৱতী বাঢ়ি থাকে তেতিয়াহ'লে সেই দেশত বিপ্লৱৰ সৃষ্টি হ'বই। সেই বিপ্লৱক কেতিয়াও মানা কৰিব নোৱাৰে। দ্বিতীয় কথা হ'ল যদি এইবাৰ নতুন চৰকাৰ বহি আমাৰ যদি শ্ৰমিকসকলৰ যদি কোনো সমস্যা সমাধান কৰিব নোৱাৰে তেতিয়াহ'লে আমি গোটেই অসমত আমি এটা সিদ্ধান্ত লৈছোঁ
যে গোটেই কমেও আমি এসপ্তাহ বা 15 দিন আমি শ্ৰমিক লকডাউন দিম। যি শ্ৰমিক ঘৰত থাকিব, ঘৰত থাকি আন্দোলন কৰিব, বাহিৰত নলয়। তেতিয়া গম পাব চৰকাৰে যে সঁচাকৈ শ্ৰমিক দিব কি, শ্ৰমিক কি বস্তু। সেইকাৰণে মই আজি আমাৰ এই মিডিয়া যোগে মই চৰকাৰক দাবী জনাইছোঁ যে আমাৰ শ্ৰমিকসকলৰ শিক্ষাৰ ক্ষেত্ৰত আৰু প্ৰাইভেট ফাৰ্মত কাম কৰা দৰমহাৰ ক্ষেত্ৰত গোটেই সুবিধাবিলাক যদি আমাৰ শ্ৰমিক সংগঠনৰ আমি দাবী কৰিছোঁ যাতে শ্ৰমিকসকলে পায়, আৰু যদি নাপায় তেতিয়াহ'লে কিন্তু আমি ইয়াৰ ওপৰত খুব এটা গভীৰ আমি এটা আন্দোলন সৃষ্টি কৰিম। যিটো আন্দোলনত গোটেই অসমত আমি জানো, আমাৰ বিশ্বাস আছে হাজাৰ হাজাৰ শ্ৰমিক যুৱক যুৱতীয়ে ৰাস্তাত ওলাই আহিব। গতিকে সেইটো যাতে নহয় তাৰ কাৰণে চৰকাৰক আমি অনুৰোধ জনাইছোঁ। জয় আই অসম, জয় শ্ৰমিক। ইতিমধ্যে আপোনালোক অৱগত হৈছে সদৌ অসম অটোমোবাইল শ্ৰমিক ইউনিয়ন অসমৰ শ্ৰমিকসকলৰ এটা অগ্ৰণী অংশ। তেখেতসকলে উদ্যোগ লৈ আগভাগ লৈ অসমৰ শ্ৰমিকসকলৰ বিভিন্ন অংশক ইতিমধ্যে ঐক্যবদ্ধ কৰিছে। যোৱা বছৰৰ পৰাই প্ৰক্ৰিয়া আৰম্ভ হৈছিল আৰু ইতিমধ্যে 12টা সংগঠনে একেলগ হৈ এটা যৌথ সংগ্ৰাম সমিতি গঢ়ি তুলিছে। তাত শ্ৰমিক শ্ৰেণীৰ অগ্ৰসৰ অংশ অটোমোবাইল শ্ৰমিকসকলৰ দাবী যেনেকৈ অন্তৰ্ভুক্ত হৈছে, ইতিমধ্যে গগৈ ডাঙৰীয়াই কোৱাৰ দৰে যে মিনিমাম ৱেজ ৰিভিজন হোৱা নাই আজি বহু বছৰ জুৰি। ঠিক তেনেকৈ এমপ্লয়িজ ষ্টেট ইঞ্চুৰেঞ্চ একেবাৰে বাধ্যতামূলক। 15জনতকৈ বেছি কৰ্মচাৰী থকা যিকোনো উদ্যোগ বা সংস্থাত এই ESI দিবই লাগে, যিটো আচলতে চিকিৎসা বীমাৰ এটা অতি দৰকাৰী আৰু অপৰিহাৰ্য অংশ বুলি বিবেচিত হয় আৰু আইনসন্মতভাৱে প্ৰাপ্য এইটো। কিন্তু এই ESI ভৰিৰে গচকি খচকি পেলোৱা বুলি অভিযোগ উঠিছে আৰু ভৱিষ্যত নিধিটো একেবাৰে কোনো কাৰণতে হেৰুৱাব নলগীয়া বা নোপোৱাকৈ থাকিব নলগা এটা সামাজিক সুৰক্ষা, যাৰ জৰিয়তে শ্ৰমিক শ্ৰেণীয়ে তেওঁলোকৰ সন্তান, তেওঁলোকৰ পৰৱৰ্তী প্ৰজন্মৰ কাৰণে ভৱিষ্যত নিশ্চিত কৰি থৈ যাব পাৰে। দেখা গৈছে যে বহু ব্যক্তিগত সংস্থাই দীৰ্ঘকাল জুৰি এই PF শ্ৰমিক কৰ্মচাৰীৰ পৰা কাটি লোৱাৰ পিছতো উপযুক্ত PF কৰ্তৃপক্ষত জমা নিদিয়াকৈ ৰাখিছে আৰু তাৰ ফলত শ্ৰমিক কৰ্মচাৰীসকলৰ জীৱন বিপন্ন হৈ পৰিছে। গতিকে এনেকুৱা এইবিলাক অতি ন্যূনতম দাবী, যিকেইটা দাবীৰ কথা কোৱা হ'ল একেবাৰে ন্যূনতম, এইবিলাক একেবাৰে ডাঙৰ দাবী নহয়। কিন্তু তাৰ লগতে আমি যদি জব কাৰ্ড শ্ৰমিকৰ সকলো অধিকাৰ কৰ্তন কৰি কোনো ধৰণৰ জব কাৰ্ড মজুৰি অৰ্থাৎ MG NREGA ন্যূনতম মজুৰি বা চৰকাৰে নিজেই ঘোষণা কৰা অদক্ষ শ্ৰমিকৰ 783 টকা মজুৰি কথালৈ নগৈও আমি নিজে দাবী তুলি থকা 551 টকা মজুৰিৰ কথাও কওঁ, তাৰ আধাও চৰকাৰে এতিয়ালৈকে দিয়া নাই আৰু ত্ৰিপাক্ষিক কোনো আলোচনা সংগঠিত কৰা নাই। ঠিক তেনেকৈ নিৰ্মাণ শ্ৰমিকসকলৰ সকলোবিলাক আঁচনি ধোঁৱা চাঙত তুলি থোৱা হৈছে। আমি শ্ৰম আয়ুক্তৰ তালৈ বাৰে বাৰে গৈ আমি হাবাথুৰি খাইছে শ্ৰমিকসকলে, নিৰ্মাণ শ্ৰমিকসকলে আৰু অন্যান্য অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলে। প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা একেবাৰে কৰুণ। অসংখ্য অসমৰ ল'ৰাই বাহিৰৰ ৰাজ্যত গৈ কৰুণ মৃত্যুবৰণ কৰিছে। শ্ৰদ্ধাঞ্জলি আঁচনি ল'বলৈ চৰকাৰ বাধ্য হৈছে। গতিকে গোটেই পৰিস্থিতিৰ পৰিৱৰ্তনৰ কাৰণে 8 ঘণ্টা সময় বৃদ্ধিৰ বিৰুদ্ধে দিয়া চক্ৰান্তৰ বিৰুদ্ধে, শ্ৰম কোডৰ বিপক্ষে আজি নয়দাৰ পৰা আৰম্ভ হোৱা শ্ৰমিক আন্দোলনৰ সপক্ষে আজি এই যৌথ মঞ্চৰ পৰা যি আহ্বান গৈছে, সংগ্ৰামৰ আহ্বান, অনাগত দিনত এই শ্ৰমিক শ্ৰেণী আৰু বিশেষকৈ অসমত অটোমোবাইল শ্ৰমিকৰ নেতৃত্বত চাহ শ্ৰমিক, নিৰ্মাণ শ্ৰমিকে ধৰি সকলোৰে ঐক্যবদ্ধ সংগ্ৰামে অসমৰ চেহেৰা বদলাই দিব চিৰদিনৰ কাৰণে আৰু অসম প্ৰকৃতাৰ্থত এখন সমৃদ্ধিশালী ৰাজ্য হৈ উঠিব। ইয়াকে আমি আশা প্ৰকাশ কৰোঁ।